গুড মৰ্ণিং দোস্ত, আমি আছোঁ ইলেক্ট্ৰিক লেবৰ এইটো আৰু ইয়াত হৈছে গীৰ্জাৰ এটা মানে বেয়া হৈ আছে, আমি ঠিক কৰি আছোঁ। এইফালে দেখিছে এইটো খুলিছোঁ, খুলি পিনে আজি মানে এইটো ঠিক কৰিব লাগিব। আৰু ইয়াত গুবিৰাটি আছে, এইটো আনন্দা আছে আৰু এইটো ঠিক কৰিম। আৰু প্ৰব্লেমটো ইয়াত মানে যোনটো এইবোৰ ৱায়াৰটো জ্বলি গৈছে, দেখিছেনে? এইবোৰ জ্বলি গৈছে আৰু এইবোৰ ইণ্ডিকেটৰকেইটাও বেয়া হ'ল, দেখিছেনে? ইয়াত বেছি ইমান প্ৰব্লেম ইয়াত এইবোৰ দেখিছে, এইবোৰ জ্বলি গৈছে, কোলা কোলা হৈ গৈছে। আমি এইটো এতিয়া ৰিপেয়াৰিং কৰিম আৰু ৰিপেয়াৰিং কৰি পিনে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাপ্লাই এডাল আহিছে ইয়ালৈ আৰু এইখিনি মানে চব ইয়াৰ ইলেক্ট্ৰিক চিষ্টেমটো এই দুটাই কাম কৰে আৰু ইয়াত বেলেগ ইলেক্ট্ৰিক চিষ্টেম নাই। ভিতৰৰ বস্তুখিনি দেখাম, আপোনালোকে চাই থাকিব। আপোনালোকে সেই ইলেক্ট্ৰিক চিষ্টেমখিনি খোলাৰ পিছত, তাৰমানে আমি সেই ইলেক্ট্ৰিক চিষ্টেমখিনি খোলাৰ পিছত, ইলেক্ট্ৰিক চিষ্টেমখিনি এইখিনি খোলাৰ পিছত আমি এইটো খুলিব লাগিব। ইয়াত আমি যিটো ইয়াৰ ভিতৰত নাইক্ৰম থাকিব, যোনটো আমাৰ হিটাৰৰ কাৰণে ইউজ কৰা হয়, তাত নাইক্ৰমৰ মাজত আপোনালোকক দেখাম। আপোনালোকে চাই দিব ভিডিঅ'টো। আমি এই বস্তু এতিয়া খুলি আছোঁ, আপোনালোকে চাব। এইটো খুলি শেষ হ'ব। ইয়াত এনেই ইয়াত খোলোতে সদায় স্পিনাৰ ব্যৱহাৰ কৰিব। বৰ্তমান আমাৰ স্পিনাৰ নথকা বুলি নহয় আৰু আছে, কিন্তু আনিবলৈ টান পাই মানে এই খুলি দিছোঁ এনেকৈ। গতিকে আপোনালোকে খুলিলে স্পিনাৰ ইউজ কৰিব। ইয়াত আপোনাৰ স্পিনাৰ 14-15 খাব। এইটো খোলাৰ পিছত চাব, এইটো দেখিছে, এই বস্তুটো থাকে। এইটো আমি আকৌ ভালকৈ ধুম, কিমান লেতেৰা হৈছে দেখিছেনে? এইবোৰ ইয়াতকৈ লেতেৰা হৈ থাকে, কিন্তু এইটো অকণ তেওঁ চফা কৰিব লাগিব আমি, দেখিছে? এইটো চফা কৰি পিনে পূৰা ধুই পিনে আকৌ আমি এইটো লগাই দিম, ফিটিং কৰি দিম। এতিয়া আমি এইটো হিটিং ইলেমেণ্টটো কি হ'ল, আমি একদম চফা কৰি আনিলোঁ। এতিয়া আমি এইটো ইয়াত লগাই দিম, মানে ইয়াত ফিটিং কৰি দিম ধুনীয়াকৈ। ইয়াত ফিটিং কৰি দিম, চাই থাকিব আপোনালোকে। এয়া বৰ্তমান এয়া চব লগাই মেলি চব চাফা তাফা কৰি কাৰ্বন জমি গৈছিলে কিছুমানত, এইবিলাকত কাৰ্বন জমি গৈছিলে এইবিলাকত। গতিকে সেইকেইটা চাফা তাফা কৰি আমাৰ ইলেকশ্যন ডাঙৰীয়া এতিয়া বৰ্তমান ফিটিং কৰি আছে। ফিটিং কৰিম, বাছ শেষেই হ'ল আৰু। এতিয়া শেষ হোৱাৰ পাছত আমি এবাৰ টেষ্ট কৰিম, টেষ্ট কৰি আমি ডাইৰেক্ট লগাই দিম। এতিয়া স্ক্ৰু কচি আছে, লগাই লোৱাৰ পাছত হ'বই আৰু। আপোনালোকে